আজি বিত্তমন্ত্ৰী অজন্তা নেওগে গৃহ সমষ্টি গোলাঘাটত হেমপ্ৰভা বৰবৰুৱা বালিকা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি শুভ উদ্বোধন কৰে। ছাত্ৰীসকলে এই নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ পাই মন্ত্ৰীগৰাকীক ধন্যবাদ জনায়। খুব ভাল পাইছো। এটা আনন্দৰ বিষয় যে আমাৰ মহাবিদ্যালয়খনে যিহেতু আপোনালোকে জানে গোলাঘাটৰ একমাত্ৰ স্ত্ৰী উচ্চ শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয়। আমি ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে যিমানখিনি কৰিছো তাৰ লগত এটা নতুন পদক্ষেপ আজিৰ পৰা যোগ হৈছে যে নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰীৰ এই যে নিযুত মইনা আঁচনি এইটোৱে সঁচাকে বহুত আমাৰ ছাত্ৰীসকলক উপকৃত কৰিব। কাৰণ আমি বিভিন্ন ক্ষেত্ৰত দেখিছো যে আমাৰ ছাত্ৰীসকলে আৰ্থিক দুৰৱস্থাৰ কাৰণে উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হয়। এইটো আমি প্ৰতি বছৰ দেখি আহিছো। আমি আশা কৰিছো এইবাৰৰ পৰা আমাৰ ছাত্ৰীসকল দুপে উন্নতি কৰিব আৰু তেওঁলোকে প্ৰতি বৰ্ষত এই পইচাৰ জৰিয়তে তেওঁলোকে নিজকে সক্ষম কৰিবলৈ হ'ব আৰু তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই যাবলৈ সক্ষম হ'ব।